বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে নেশ্যনেল টেষ্টিং এজেঞ্চি অৰ্থাৎ NEET UG 2026ৰ যি পৰীক্ষা অনুষ্ঠিত হৈছিলে পেপাৰ লিক হোৱাৰ বাবে সেই পৰীক্ষা বাতিল কৰা হৈছিলে আৰু NEET UG 2026ৰ পৰা পুনৰ এক্সামিনেশ্যন ডেট এনাউন্স কৰা হৈছে। গতিকে এই জাননীখন জাৰি কৰিছে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে। ইয়াত লিখিছে যে NEET UG 2026 examination date announced. The National Testing Agency, with the approval of the Government of India, has scheduled the re-examination of NEET UG 2026 on Sunday, 21st June 2026. অৰ্থাৎ 21 জুন তাৰিখে পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। যিসকলে আপোনালোকে NEET UG দিছিলে, কাৰোবাৰ পৰীক্ষা ভালো হৈছিলে বা কাৰোবাৰ পৰীক্ষা বেয়াও হৈছিলে, কিন্তু পুনৰ আপোনালোকে এক্সামত বহিব লাগিব। আৰু ইয়াত উল্লেখ কৰিছে যে candidates and parents are requested to rely only on the official channels of NTA. ইয়াত দি দিছে অফিচিয়েল ৱেবছাইটটো neetug@nta.ac.in। ইয়াত আপোনালোকে গৈ চাব পাৰিব। আমি ডেছক্ৰিপশ্যনত এই যিটো ৱেবছাইটৰ লিংক আমি ডেছক্ৰিপশ্যনত দি দিম, তাত আপোনালোকে ক্লিক কৰি চাই ল'ব পাৰিব। আৰু এটা কথা উল্লেখ কৰিছে, ইয়াত দুটাকৈ হেল্পলাইন নাম্বাৰো মুকলি কৰা হৈছে। আপোনালোকে কিবা যদি কুৱেৰিজ থাকে তাত আপোনালোকে হেল্পলাইন নাম্বাৰত কল কৰি জানি ল'ব পাৰিব। আৰু ডেছক্ৰিপশ্যনত আমি লিংকটো দি দিম, তাত গৈ আপোনালোকে সবিশেষ কথাখিনি জানি ল'ব পাৰিব। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে আমাৰ চেনেল ৰিয়েল ফেক্টছ আছাম, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব।